তেওঁ নিজকে বলি কৰিলে মই কি কৰোঁ তেওঁ নিজকে বলি কৰিলে যিদৰে তেওঁ এটা হাইপ কৰিলে 10 ছেপ্টেম্বৰ সেইদিনাও ফ্লপ হ'ল তাৰপিছত তেওঁ যিধৰণৰ হাইপ কৰিলে 8 ফেব্ৰুৱাৰী তেওঁলোকৰ ফ্লপ হ'ল আজি তেওঁলোকে নিজকে বাৰম্বাৰ যে সেলফ গোল মাৰি আছে আজিও আমি গম পাইছোঁ যে আমাৰ অসমৰ জনসাধাৰণক মিছলীয়া কথাবোৰ কৈছে এটা ভিডিঅ' খুব মানে সেই ভিডিঅ' লৈ বহুত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত চৰ্চা সাম্প্ৰদায়িক এটা ভিডিঅ' যি লৈ আমাৰো অসমৰ কিছু বুদ্ধিজীৱীসকলে সুপ্ৰিম কোৰ্টলৈ গৈছে এতিয়া চাওক সেইজন ভিডিঅ'ৰ লগত মূল সম্পৰ্ক আছিলে এজন সিদ্ধাৰ্থ মজুমদাৰ এই সিদ্ধাৰ্থ মজুমদাৰ এজন ব্যক্তি যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোটেই ছ'চিয়েল মিডিয়াটো চায় কিন্তু সিদ্ধাৰ্থ মজুমদাৰ ওপৰত একো আজি তাৰিখলৈকে তাৰ ওপৰত একো কেছ হোৱা নাই তাৰ বিপৰীত এজন বেলেগ এগৰাকী ব্যক্তিক তাক মাত্ৰ বহিষ্কাৰেই কৰিছে আৰেষ্ট কৰা নাই কাকো আৰেষ্ট কৰা নাই কিন্তু এনেকুৱা এটা ভিডিঅ' যি ভিডিঅ' ভিতৰত আজি সুপ্ৰিম কোৰ্টলৈকে কেছ গৈছে তাততো আৰেষ্ট হ'ব লাগিছিল চামন হ'ব লাগিছিল আৰু এই সিদ্ধাৰ্থ মজুমদাৰ কোনোবা এগৰাকী ব্যক্তি আছে যি হিমন্ত বিশ্ব শৰ্মা গোটেই টুইটটো তেওঁলোকে চায় তেওঁলোকৰ ওচৰতো আমাৰ খবৰ মতে দুজন গাড়ী আছে চৰকাৰে দিছে দুটা গাড়ী কিয় কোন হয় এখেত সিদ্ধাৰ্থ মজুমদাৰ তো সেইকাৰণে আমি মুখ্যমন্ত্ৰী যে শংকিত হৈছে বাৰম্বাৰ এতিয়া প্ৰেছ কনফাৰেন্স কেতিয়াবা আকৌ ৰাতি আকৌ নিউজ লাইভত ইণ্টাৰভিউ আকৌ ৰাতি তেওঁলোকে ডিনাৰ কৰিবলৈ হৈছে সেইটোৱে মই কৈছোঁ যে তেওঁলোকে সেল্ফ গ'ল কৰি আছে আৰু আমি এটা পিছত এটা গ'ল মাৰি আছোঁ নিৰ্ধাৰিত কৰিব মইতো জনসাধাৰণৰ ওপৰত বিশ্বাস কৰোঁ ৰাইজে থিৰাং কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথা কৈ আছে নে মিছা কথা কৈ আছে আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি সঁচা কথা কৈ আছোঁ নে মিছা কথা কৈছোঁ এতিয়া ৰাইজে থিৰাং কৰিব ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস আছে কিন্তু তেওঁ যে আপোনালোকে চাওক আমিতো ৰাইজৰ বিবেকৰ ওপৰত বিশ্বাস কৰোঁ সেইকাৰণে আমি এজন ৰাজনীতিবিদ হিচাপে তেওঁ যি কথা আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ বিচাৰে মিছা কথা ক'বলৈ বিচাৰে ৰাইজৰ আগত কওক এতিয়াতো ইমান দিনৰ প্ৰেছ কনফাৰেন্সটো তেওঁ ফুচ হৈ গ'ল ভূমিকম্প হোৱা কথা আছিলে তেওঁৰ নিজৰ দলৰ ভিতৰতে ভূমিকম্প হৈ গ'ল যে আমি ইমান দিনৰ পৰা যি প্লেনিং কৰি আছিলোঁ প্লেনিংটো একদম ফেইল হৈ গ'ল আৰু আমি যিখিনি কথাবোৰ যে কৈ আছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি সেইখিনিতো হিট হৈ গ'ল সেইকাৰণে তেওঁ দৌৰি গ'ল কোৰ্টৰ ওচৰত তেওঁ নিজে ৰাইজৰ ওচৰত যাব লাগিছিল ৰাইজক ক'ব লাগিছিল কিন্তু ৰাইজক ক'বলৈ তেওঁৰ সাহস নাই তেওঁলোকে ৰাইজে চব কথা জানে আৰু সেইকাৰণে ক'ত গ'ল তেওঁ কোৰ্টলৈ গ'ল কোৰ্টৰ ৰেহাই তেওঁলোকে বিচাৰিছে আমি কোৰ্টৰ ৰেহাই বিচৰা নাই আমি জানো যে ৰাইজে চব জানে কি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে আৰু তেওঁ জানে যে ৰাইজে চব ক'ত তেওঁলোকৰ কি কেলেংকাৰী চব কথা ৰাইজে জানে সেইকাৰণে ৰাইজৰ মাজত যে আৰু চৰ্চা নহয় তাৰ বাবে তেওঁ কোৰ্টলৈ গৈছে মই ধন্যবাদেই জ্ঞাপন কৰিছোঁ যে আমি যে ক'ৰবাত সঁচা কথা কৈ আছোঁ আমাৰ কথাবোৰ একদম যে টাৰ্গেটত লাগিছে সেইটোৱে তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকৰ পদক্ষেপ পৰা গম পাইছোঁ আমি দেখিছোঁ কিছুদিন আগৰ পৰাই প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাউল কৰি আছে সেল্ফ গ'ল কৰি আছে আৰু প্ৰত্যেক দিন আমি গ'ল মাৰি আছোঁ তেওঁ সেল্ফ গ'ল মাৰি আছে আৰু আমি গ'ল মাৰি আছোঁ আজিৰ তাৰিখত আমি বহুত আগত তেখেতৰ তুলনাত সেই আমাৰ স্ক্ৰিনিং কমিটি ইতিমধ্যে দিল্লীৰ পৰা ৰাওনা হৈছে আৰু তেওঁলোকে কিছুদিনৰ পিছত মাজুলীলৈ আহিব ডিব্ৰুগড়লৈ যাব বিভিন্ন জিলালৈ যাব আৰু কিছুদিনৰ তাৰ পিছত প্ৰিয়ংকা গান্ধী নিজে অসমত আহি প্ৰত্যেক জিলাৰ প্ৰত্যেক সমষ্টি বুজ তেওঁলোকে ল'ব আমাৰ স্ক্ৰিনিং কমিটিৰ সদস্য তিনিগৰাকী আমাৰ 2গৰাকী লোকসভা সাংসদ ইমৰান মছুদ ডাঙৰীয়া সাপ্তাগিৰি উলাকাৰ ডাঙৰীয়া আৰু এগৰাকী AICC সম্পাদক শিৱেলা প্ৰসাদ ডাঙৰীয়া তেওঁলোকে অহা কাইলৈৰ পৰা এটা 3দিনীয়া কাৰ্যসূচী হাতত লৈছে প্ৰথম পৰ্যায়ত তেওঁলোকে উজনি অসম উত্তৰ অসম ভ্ৰমণ কৰিব এজন সদস্যই এটা জিলালৈ যাব প্ৰত্যেক দিন তেওঁলোকে 2-3টা জিলা মানে লৈ যাবগৈ আৰু 16 তাৰিখ ৰাতি তেওঁলোকে গুৱাহাটী আহিব আৰু আজি তাৰিখত আমি যি খবৰ পাই আছোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ এটা 2দিনীয়া কাৰ্যসূচী আগন্তুক 18 আৰু 19 ফেব্ৰুৱাৰীত ল'বলৈ গৈ আছে